নিশ্চিতভাৱে ঠিক কৰিব ইতিমধ্যে আপোনালোকে বিভিন্ন প্লেটফৰ্ম মিডিয়াত বা যেটো ৰাজ্যৰ ধুবুৰী লোকসভা সমষ্টিত যেটো 10টা সিট আছে 10টা সিট আছে 10টা সিটৰ ভিতৰত স্পষ্টভাৱে পদযাত্ৰা সবক বিচাৰি আছে কিয়নো তেওঁৰ ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত কাম কৰাৰ তেওঁৰ বহুত মানসিকতা আছে তেওঁৰ উদ্যোগতে তেওঁৰ প্ৰচেষ্টাতেই ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাম আৰম্ভ হৈছে দুৰ্বিশ্বৰ যেটো পৰিত্যক্ত যেটো বিমান বন্দৰটো যে আছে যেটো এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ যেটো আছিল এয়াৰপোৰ্ট আছিল হেতু কাম মানে হেক পাইছে প্ৰায় অহা সেপ্টেম্বৰ মাহৰ পৰা কাটাত আপোনাৰ এৰোপ্লেন উৰাব লগা অৱস্থা হ'ব তাৰ পিছত ধুবুৰী ৰেল লাইনটো যেটো আছিল হে ৰেল বন্ধ হৈছিল হেতু চালু হৈছে তাৰ জাহাজ ঘাটৰ কাম চালু হৈছে তেওঁ ধুবুৰী গৌৰীপুৰ দুটা জায়গাত তেওঁ নিজাববীয়াকৈ আজমল ফাউণ্ডেশ্যন কলেজ খুলিছে আৰু আজমল ফাউণ্ডেশ্যনৰ পৰা ধুবুৰীত এটা ইউনিভাৰ্চিটি খুলিব বুলি নিজাববীয়াকৈ তেওঁ মানে ইতিমধ্যে মত প্ৰকাশ কৰিছে ইয়াৰ উপৰিও আপোনালোকে চাওক যে যেটো এনআৰচিৰ কথা কওক ডিভোটাৰৰ কথা কওক তেওঁ পাৰ্লিয়ামেণ্টত বলিষ্ঠ পদক্ষেপ লৈছে যাৰ কাৰণে তেওঁ নৰ্থ ইষ্টৰ ভিতৰত শ্ৰেষ্ঠ সাংসদ হিচাপে তেওঁ কিতাপ পাইছে তেখেত পাৰ্লিয়ামেণ্টত বিটিডি ৰাইটৰ কথা হওক নদী ভঙৰ কথাই হওক তাৰপিছত আপোনাৰ এই ডিভোটাৰ এনআৰচি লৈ তেওঁ নিজে ববীয়াকৈ বহুত টকা খৰচ কৰি ইতিমধ্যে এক মিনিট হোল্ড কৰে গতিকে তেওঁ নিজে ববীয়াকৈ বহুত প্ৰচেষ্টাৰ ফলত আজি 48 লাখ অসমত যিবিলাক মহিলাৰ যেটো আপোনাৰ পঞ্চায়ত লিংকেজ সাৰ্টিফিকেট যেটো আপোনাৰ এই হৈছে নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে তেতিয়া এতিয়া তেওঁ নিজৰ পইচা খৰচ কৰি সুপ্ৰিম কোৰ্টত কেছ কৰি সুপ্ৰিম কোৰ্টে ৰায় দিছে যে হয় এটো বৈধ হয় যাৰ কাৰণে 48 লাখ মহিলাৰ দুৰ্ভোগৰ হ'ব তেওঁলোকৰ নাম এনআৰচিত আহি যাব গতিকে তেওঁৰ সব তেওঁৰ শিক্ষাগত হওক এডুকেশ্যনৰ গোলগঞ্জৰ পৰা আমি এতিয়া চাৰিআলিলৈ গৈ আছো আপোনালোকে জানে গোলগঞ্জত ইতিমধ্যে তেওঁ 20 লাখ টকা হস্পিটেলৰ কাৰণে দিছে তাৰপিছত গোলগঞ্জ ইয়াত নদীভংগা আছিল যেটো নদীভংগত তেওঁ বহুত টকা দিছে তাৰপিছত গোলগঞ্জত প্ৰথমতে যে এমপি জিকিলে তেওঁ এটা ৰাজহুৱা তাত শৌচাগাৰ নাছিল বাহিৰা মানুহ হওক বা দোকানদাৰবিলাকক তেওঁলোকৰ কাৰণে এটা ৰাজহুৱা টয়লেট বনাই দিছে গতিকে তেওঁ ৰাইজৰ মানে কাৰণে তেওঁৰ বহুত মানে দৰদ আছে হামদৰ্দ আছে আৰু সব আজি যেটো ধুবুৰীৰ যেটো ক্যান্ডিডেট বিশেষকৈ আমি দেখা যায় তিনিকণীয়া যুঁজ হ'ব এজিবিৰ লগত এজিবি সিধা যদি এজিবি হয় বেলেগ কথা আছিল এজিবি নহয় এজিবি আছে বিজেপি হয় এজিবিৰ লগত বিজেপি আছে আৰু তাৰ লগত আছে হাগ্ৰামা তে ৰাইজ ইতিমধ্যে ধুবুৰীৰ মানুহ ইতিমধ্যে গম পায় যে বিটিটি যেটো ৰাইট হৈছিল সেই ৰাইটত বিটিটি প্ৰায় 4,85,000 মানুহ নিয়াৰ এবাউট 5 লাখ মানুহ ঘৰবাৰী ভাঙিছিল বহুত কয়শ মানুহ কয় শতাধিক বহুত মানুহ তাক হত্যা কৰা হৈছিল সেই হাগ্ৰামা এতিয়াও আকৌ বিজেপিৰ লগত আছে গতিকে আৰু এজিবি প্ৰথমতে এই পপুলাৰ মন্ত্ৰত বেলিকা ডিভোটাৰ 1997ত প্ৰথম সৃষ্টি হয় এইবুলি দেখা গৈছে যে এজিবি আৰু বিজেপি দুটাই এটা মুদ্ৰা দুটা পিঠি হয় তেওঁলোক দুটাই এটাই মুদ্ৰা হয় মাথন ইপিটি আৰু ইপিটি হেড এণ্ড টেইল কিয়নো যোৱা পঞ্চায়ত ইলেকশ্যনত কৰিলে কি নিজাববীয়াকৈ সিট বেছি দখল কৰাৰ কাৰণে পঞ্চায়তত আৰু কেপৰ বিৰুদ্ধে কৰি পপুলাৰ মন্ত্ৰ চাবে আৰু কৰি ল'লে বিজেপিৰ পৰা ফাটৰি কাটি আহিল কিন্তু দেখা যায় এইবিলাক আকৌ এক হৈছে গতিকে আমি কি বুজিম গতিকে এজিবি বিজেপি আৰু যেটো হাগ্ৰামাৰ টিম যেটো ক্যান্ডিডেট আছে জাভেদ ইছলাম এখন আকৌ হল হিমন্ত বিশ্ব দাদা ব্ৰিগেডিয়াৰ যেটো নৱগ্ৰহ কয় নৱগ্ৰহৰ এজন এটা সদস্য মানে সময় তৰুণ গগৈ কুফৰি হিমন্ত বিশ্বই চিফ মিনিষ্টাৰ অসমৰ হ'ব হেতু সপোন দেখিছিলে আৰু ঠিক তাৰে সদস্য হিমন্তৰ এজন মানে সহদৰ বুলি ক'ব পাৰি এখেত হল এই আবু তাহেৰ বেহবাৰী সাহেব তেওঁ এইখন গোলগঞ্জ সমষ্টিৰ পৰা আমি য'ত গৈ আছো এইটো গোলগঞ্জ সমষ্টি হয় এইখন গোলগঞ্জ সমষ্টিৰ পৰা তেখেতক কংগ্ৰেছ দলৰ পৰা দুবাৰকৈ কংগ্ৰেছত জিকাইছে গোলগঞ্জৰ মানুহ আৰু আশা কৰিছিল হয়তো ভৱিষ্যতে আমাক জিকি আকৌ ইয়াৰ পৰা মিনিষ্টাৰ হ'ব আমাৰ ৰাইজৰ উপকাৰ হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কুট কৌশলত পৰি এখেত পইচাও বহুত গ'লে আৰু তেওঁ বিজেপিত গ'ল কিন্তু বিজেপিত গৈখিনি তেওঁ বিজেপিত যেতিয়া যে টিকেট নপালে ইয়াত অশ্বিনী কুমাৰ ৰায় চৰকাৰ যেতিয়া এমএলএ হ'ল তেতিয়া তেওঁ আকৌ মানে বেক টু প্ৰেভিলিয়ন আকৌ কংগ্ৰেছলৈ আহিল গতিকে এইবুলি গোলগঞ্জৰ মানুহ তেওঁক সঁহাৰি দিয়া নাই একচেপ্ট কৰা নাই টিল দেন তেওঁক একচেপ্ট কৰা নাই
সকলে বরখাস্ত করা বুলি কৈছে আমি বিভিন্ন সভা সমিতি কৰি আছো কিছুদিন যোৱা পৰহি আমি হেলিকপ্টাৰ যুগত গোলগঞ্জ নদীৰ পূবফালে যেটো আপোনাৰ কয় পাগলাহাট জিপেৰি ফালে মৰাকটা ধৰ তাত এটা প্ল্যাটফৰ্ম আছে তাত আমি হেলিকপ্টাৰ যোগে আমাৰ দলৰ সুপ্ৰিম হযরত মাওলানা বদরুদ্দিন সাহেব আৰু মই আছো আৰু বহুত আমাৰ নেতৃবৃন্দ আছিল মিটিং কৰিছে স্পষ্টভাৱে সবে কৈছে না আমি তাহেৰ ব্যাপারে কাম দিয়াত আশ্ৰয় নিদিওঁ ঠিক তেনেকুৱা তেওঁৰ নিজা সমষ্টি যেটো নিজা সমষ্টিৰে তেওঁৰ ভৰিৰ নিচত মানে মাটি নাই ৰাইজৰ সমৰ্থন নাই চাহে মহিলা হওক পুৰুষ হওক চাহে হিন্দু হওক মুছলিম হওক গতিকে বাকি আৰু 9টা সমষ্টি এটো পঞ্চায়ত ইলেকশন নহয় এমএলএ ইলেকশন নহয় এটা সৰু সমষ্টিত খেলিব বাকি 9টা সমষ্টিত তেওঁৰ কোনো সমৰ্থন আমি দেখা নাই আৰু নিশ্চিতভাৱে গতিকে মই যেটো কথা ক'বলগীয়া আছিল যে মই তিনিকোণী যুঁজ হ'ব মই ভাবো তাহেৰ ব্যাপাৰী আৰু জাভেদ ইছলামৰ লগত তেওঁলোকৰ মাজত এটা মানে বহুত ব্যৱধানৰ ভোটত মানে হ'ব কন্টেস্ট হ'ব কিন্তু বদরুদ্দিন হযরত মাওলানা বদরুদ্দিন আজমল সাল্লাল্লাহৰ লগত কাৰো কম্পিটিশন নহয় তেওঁ বহুত ভোটত জিকিব আৰু এইবাৰ জিকিলে যেহেতু সেন্ট্রালত এইবাৰ আপনি ইতিমধ্যে বিভিন্ন মিডিয়াত আপনি গম পাইছে যে সেন্ট্রালত এতিয়া কোনো চান্স নাই বিজেপি অহাৰ চান্স নাই মোদী হাটাও দেশ বাঁচাও বুলি দেশ বাঁচাও বুলি সবৰে এটা মানে স্লোগান ওলাইছে আৰু এটা কথা আছে কি কংগ্রেস অ্যাবসলিউট নাপায় গতিকে এটা গঠবন্ধন সরকার হ'ব আর এই গঠবন্ধন সরকারত বদরুদ্দিন আজমল সাহেব আৰু আমাৰ তিনিটা প্ৰাৰ্থী ইতিমধ্যে আমি এটা প্ৰাৰ্থী প্ৰায় মানে 70% আমি ভোটত ইতিমধ্যে জিকা নিশ্চিত কৰিমগঞ্জৰ আদেশম বিশ্বাস আৰু বৰপেটাৰ ডক্টৰ হাফিজ রফিকুল ইসলাম তেওঁ জিকা নিশ্চিত আৰু কোকৰাঝাৰ ইউজি ব্ৰহ্ম ইউপিপিএল মানে কংগ্রেস বিপিএফ আৰু আপোনাৰ বিজেপি এজিবিৰ লগত হেতু কন্টেস্ট হৈ আছে তাতো আমাৰ ক্যান্ডিডেট জিকিব গতিকে আমাৰ 4টা এমপি জিকিব গতিকে 4টা এমপি যদি আমাৰ বদরুদ্দিন আজমল সাহেবৰ নেতৃত্বত জিকি যদি পাৰ্লিয়ামেন্টত যায় তেতিয়া আমি আমাৰ নৰ্থ ইষ্টৰ কাৰণে আমাৰ বহুত পদক্ষেপ আহিব আমি বহুত ভাল কাম কৰিব পাৰিম ৰাইজৰ কাম কৰিব আৰু তেখেতৰ ৰাইজৰ হৈ কাম কৰা মেডিকেলে হওক স্বাস্থ্য হওক নাৰী পুৰুষৰে হওক সবৰে প্ৰতি এটা সৎকৰ্ণৰ এটা আছে সবৰে কাম কৰা তাৰ মানসিকতা আছে তেওঁ এজন ব্যৱসায়ী মানুহ হয় যদি তেওঁ পৃথিৱীৰ বিভিন্ন জায়গাত ব্যৱসায়ী আছে কিন্তু সব এৰি তেওঁ ধুবুৰীৰ কাৰণে আহিছে কিয়নো যে অসমৰ ভিতৰত ধুবুৰী সকলোতকৈ পিছপৰা আমি পিছপৰা মই এজনো যদিও মই আমাৰ এৰিয়াটো পিছপৰা হয় গতিকে আমি পিছপৰা এৰিয়াৰ আমি মানুহ গতিকে আমি পিছপৰা এৰিয়াৰ মানুহ আমি তেওঁৰ নিচিনা এজন বলিষ্ঠ এজন নেতা পাইছো তেওঁ নেতৃত্বৰ দিনত যদি আমি এইবাৰো যথেষ্ট ভোটত আমি জিকাই দি পাৰ্লিয়ামেন্টত পঠাব পাৰো আৰু তেখেত যদি ক্যাবিনেট মিনিষ্টাৰ হোৱাৰ এটা যথেষ্ট চান্স প্ৰবাবিলিটি এটা আছে যদি হয় তেখেত হয়তো ইতিমধ্যে কৈছে যে ধুবুৰীত এটা জুট ইণ্ডাষ্ট্ৰি পাট মিল যেটো লাগে আমাৰ ইয়াত কৃষি প্ৰধান আমাৰ কৃষিৰ কাৰণে কোনো ব্যৱস্থা নাই কৃষকবিলাক আমাৰ ইনকাম কৰে এতিয়া পাট খেতি বন্ধ কৰি দিছে এতিয়া জোৱাৰ মাকৈ যেটো খেতি হয় হেতু খেতি কৰে মানে পাটৰ পৰা সুলভ মূল্য নাপায় তাৰপিছত আপোনাৰ হওক কোল্ড ষ্টৰেজ নাই তাৰপিছত হওক আপোনাৰ ইয়াত কুঁহিয়াৰ খেতি কৰে তাৰ কোনো তেনেকুৱা কোনো মিল নাই আমাৰ আপোনাৰ সুগাৰ মিল নাই গতিকে তেওঁ কিবা ইণ্ডাষ্ট্ৰিৰ কথা ভাবিছে যাতে ইয়াত আনিলে আমাৰ তেতিয়া কৃষিবিলাক উৎসাহিত হ'ব আৰু সব নৰেন্দ্ৰ মোদী যেটো আহ্বান কৰিছে ইতিমধ্যে প্ৰতিজন মানুহৰ বলে ভাৰতবৰ্ষৰ মানুহৰ বলে কলাধান বিদেশৰ পৰা কলাধান আনি 15 লাখ টাকা কৰি একাউণ্টত দিব যে একাউণ্ট খুলিছে আজিলৈকে এটা পইচা কাৰো একাউণ্টত সোমোৱা নাই আহ্বান কৰিছে আৰু তেওঁ মাজে মাজে কথা মই ফকিৰ হওঁ মোক বেয়া লাগে মোক যে আমি ভাৰতৰ এজন প্ৰধানমন্ত্ৰী সেই দেশৰ মানুহ আমি তেখেত আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হয় তেওঁ হয় আমি ইজ্জত কৰো তেওঁ নিজকে ফকিৰ কয় কেতিয়াবা চৌকিদাৰ কয় এইবোৰ শব্দই আমাক খুব বেয়া কৰি ভাৰতবৰ্ষৰ মানুহ খুব বেয়া পাইছে কাৰণ আমি তেওঁক ৰজা বনাইছো তেওঁ ৰজাৰ নিচিনা থাকিব আৰু প্ৰজা তেওঁৰ সুখ দুখ দেখিব তাৰপিছত আৰু এটা কথা কয় তেখেত যে মন কি বাত ৰেডিঅ'ত এটা প্ৰগ্ৰাম দিয়ে আৰু তেওঁ মন কি বাত মানুহৰ পৰা মন কি বাত কৈ তেওঁ নিজৰ মনৰ কথা কয় মানুহৰ ৰাইজৰ মনৰ কথা নুশুনে এটো বহুত বেয়া কথা হয় যে তাৰমানে তেখেত মিডিয়াৰ সন্মুখত হোৱাৰ তেওঁৰ নাই এই দৃষ্টতা তেওঁৰ নাই কিয়নো ইতিমধ্যে আমি মই নিজে সার্চ কৰিছিলো গুগলত এডুকেশনৰ কিমান এডুকেশন হেতু আহা নাই যাৰ কাৰণে হয়তো যিবিলাক ন্যাশনাল চ্যানেল বিলাক আছে তেওঁ লগত মোকাবিলা কৰাৰ তেওঁৰ কোনো দৃষ্টতা নাই যাৰ কাৰণে মন কি বাত কৰে তেওঁ ক'ব লাগিছিল জনতা কি বাত হ'ব লাগিছিল তেওঁ ৰাইজৰ কথা শুনিব লাগিছিল গতিকে এইবোৰ বহুত এটা ফ্যাক্টৰ আমাৰ যেটো ধুবুৰী ডিস্ট্ৰিক্ট তথাপি বহুত আমাৰ ইয়াত হাইলি কোৱালিফাইড মানুহ আছে আৰু ৰাইজে এতিয়া ভোট দিব পৰা হৈছে মানুহ এতিয়া বুজিব পৰা হৈছে ভোট কাক দিলে কোনটো ভোট
মানে সৎ ব্যৱহাৰ হ'ব গতিকে সেইটো দৃষ্টিকোণত যদি আপুনি চায় যে নহয় বদৰুদ্দিন আজমল সাহেব নিশ্চিতভাৱে বহুত বেছি ভোটত জিকিব আৰু জিকাৰ পিছত চাবা আমি আশা কৰোঁ যে আমি ধুবুৰী ডিষ্ট্ৰিক্টত যাতে তেখেতৰ নেতৃত্বত আমাৰ বহুত যিবিলাক হ'ব লগা নাই আৰু বহুত কিবা আছে বহুত সেইবোৰ যাতে উঠি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ ৰাইজৰ সৈতে তেওঁক চালানী প্ৰাৰ্থী বুলি কয় চালানী প্ৰাৰ্থী কেনেকৈ মনমোহন সিংটো আমাৰ চালানী তেওঁ অসমৰ পৰাই যিখিনি প্ৰাইম মিনিষ্টাৰ হৈছিল তেওঁ যদি প্ৰাইম মিনিষ্টাৰ এজন হ'ব পাৰে আৰু বদৰুদ্দিন আজমল অসমৰে এজন সন্তান নগাঁৱৰ সন্তান ইয়াতে আৰু চালানী আপুনি শুনক চালানী এইবোৰ কথা এইকাৰণে কয় কংগ্ৰেছবিলাকে যে তেওঁলোকৰ এতিয়া পেটত ভাত মৰিছে কিয়নো UDF অহাৰ পিছত কংগ্ৰেছৰ অস্তিত্ব নোহোৱা হৈছে বিজেপিৰ অস্তিত্ব নোহোৱা হৈছে এতিয়া UDF যেতিয়া মানুহ ছাপৰ্ট দিয়ে চালানী কেনেকুৱাকৈ হ'ব তেখেতৰ কৰ্মৰহে চাব লাগিব আজি তেওঁতো নগাঁও ইয়াৰ পৰা পইচা লৈতো MP ফাণ্ডৰ পৰা কোনো ফাণ্ড কাটিতো ডাইভাৰ্ট কৰি তেওঁতো নগাঁৱত লৈ যোৱা নাই গতিকে আমাৰ কাম কৰিছে আমি দেখিছোঁ যে ইয়াৰ আগত ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰায় 61 বছৰ কংগ্ৰেছে শাসন কৰিছে 10 বছৰ বিজেপি শাসন কৰিছে কিন্তু আমি ধুবুৰী ডিষ্ট্ৰিক্টত কোনো নজিৰবিহীন কোনো এটা কাম আমি দেখিব পৰা নাই কিন্তু বদৰুদ্দিন আজমল সাহেব কৰিছে আজি এয়াৰপৰ্ট ছেপ্টেম্বৰৰ পৰা চালু হ'ব ক'লো ধুবুৰী ফুলবাৰী যিটো বৃহৎ এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ এটা ব্ৰিজ হয় 30 কিলোমিটাৰ হ'ব সেইটো চালু হ'ব লগা হৈছে বন্দৰটো চালু হ'ব লগা হৈছে ৰেল লাইন আৰম্ভ হৈছে আৰু বহুত কৰিব লগা আছে গতিকে চালানী কৈ এইবোৰ কথা কৈ লাভ নাই মানুহে গম পায় আৰু মানুহে কাৰণে চালানী কোৱাৰ কাৰণে মানুহ আৰু বেছিকৈ ভোট দিয়ে যে ঠিক আছে আমি চালানীক দি জিকাই আমাৰ জাগা আমি ডেভেলপমেণ্ট কৰিম এতিয়ালৈকে আজমল সাহেব আপুনি বহুত ঠাইত ঘূৰিলে কিমান ভোটত আগবাঢ়ি আছে এতিয়ালৈকে মানে এৰাউণ্ড 4 to 5 লাখ কিয়নো যেহেতু এই দুটা ক্যান্ডিডেটক ইতিমধ্যে মানুহ বরখাস্ত কৰিছে দুটাই ক্যান্ডিডেট বিজেপিৰ ক্যান্ডিডেট হয় তার ব্যাপারে চাবক বহুতেই যেহেতু হেমন্ত বিশ্ব শর্মার লগত ডিরেক্ট কানেকশন তেওঁক বিজেপিৰ ক্যান্ডিডেট ভাবে আৰু এক্ষেত্রে হয় জাভেদ ইছলাম সাহেব গতিকে সেইটো হিসাবত 18,44,000 40টা ভোট ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ এতিয়া পাৰ্লিমেণ্টত লোকসভা সমষ্টিত হ'ব গতিকে সেইটো অংকত আমি 12 লাখ আমি ভোটত আমি পাম আৰু 4 লাখ মানে বেছি ভোট পাম আর কি পাই আমি জিকিম বুলি ইনশাআল্লাহ আমি সেইটো আমি অনুমান কৰিছো আৰু এটা কথা তোমাৰ 2008 চন 9 চনত যেটা ভোট হৈছিল তেতিয়া বদৰুদ্দিন সাহেব 1,75,000 কিমান বা ভোটত জিকিছিল তাৰ পিছত 2014 চনত এটো তোমাৰ 2 লাখ সামথিং ইয়েস আমি ইনক্রিজ হৈ আছে গতিকে এই বিলি কিমান হ'ব সেইটো সেই কাৰণে কৈছো যে প্ৰথমবাৰ যেটো হৈছে তাতকৈ মোটামুটি ডাবল হৈছিল সেকেন্ড টাইমত আৰু এতিয়া যেটো থাৰ্ড টাইম হয় গতিকে যেটো 2 লাখ সামথিং আছিল সেই কাৰণে আমি কৈছো যে এই তাৰ ডাবল হবে এবাৰ 4 লাখৰ পৰা 5 লাখ হ'ব আমাৰ ভোট এবাৰ ৰেশিওটো গ্ৰাফটো বহুত বাঢ়ি যাব ইতিমধ্যে বহুত গ্ৰাফ বাঢ়ি যাব আমাৰ আৰু এই গ্ৰাফ আৰু সেই কাৰণে আমি মই আপোনাক কৈছিলো যে যেহেতু ৰাইজে ইতিমধ্যে থিৰাং কৰিছে গতিকে তেওঁ যথেষ্ট ভোট পাই জিকিব বুলি মোৰ এক দৃষ্টতা মই ক'ব ইনশাআল্লাহ ধন্যবাদ